নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ গুৱাবাৰী এলেকাৰ চাহ বাগিচাৰ অঞ্চলত। তো আজি আমাৰ ওচৰত এজন আমাৰ মানে কাষ্টমাৰ হয় আৰু আলহীও হয়। তো তেখেতক আমি আজি যোৱা বছৰ কিছু প্ৰডাক্ট ইউজ কৰাইছিলোঁ। তেখেতৰ মুখৰ পৰা শুনিম কি ইউজ কৰিছিল বা কি ৰিজাল্ট পাইছিলে। তো দাদা, আপোনাৰ নামটো কি আছিলে? আমার নাম শ্রী গোবিন্দ দত্ত। গোবিন্দ দত্ত। হয়। আচ্ছা আচ্ছা, আপোনাৰ গাঁওটোৰ নাম কি? বিমলানগর। বিমলানগৰ। মই গুৱাবাৰী বুলি কৈছোঁ, যাই হোক, মানে গুৱাবাৰী ওচৰতে হয়। তো যি কি নহওক, আপুনি এই যে আপোনাৰ আগত যিবিলাক প্ৰডাক্ট মানে দেখা পাই আছে, তো এইবিলাক আপুনি যোৱা বছৰ ইউজ কৰিছে ন? হয়। আচ্ছা আচ্ছা, প্ৰডাক্টবিলাক নাম ক'ব পাৰিব নেকি? নামটো ক'ব নোৱাৰো, কিন্তু এইবিলাক ইউজ কৰিছে আৰু। আচ্ছা আচ্ছা, যাই হোক, এইটো হৈছে ৰাইচ প্লাছ, সেইটো হৈছে ব্লুচুম আৰু এক্টিভ যিটো আঠা, হয় হয়, আৰু এটা আছে সয়েল গোল্ড। হয়, এইটো পেকেট দিয়া না? নাই নাই, আছিলে, এইটো সৰু পেকেট আছিলে। মানে এইটো আপোনাৰ 500 আৰু এইটো পেকেট বেলেগ আছিলে। যি কি নহওক, আপুনি যে ইউজ কৰিছে চাহ বাগিচাত না, কেইবিঘা আছে আপোনাৰ? 8 বিঘা। 8 বিঘা, যি কি নহওক। আচ্ছা, বস্তুবিলাকৰ ৰিজাল্ট কেনেকুৱা পাইছে আপুনি? ভালে পাইছোঁ মই। ভালে পাইছে ন? প্ৰডাকশ্যন ভালে হৈছে? ভালে হৈছে। আচ্ছা, যি কি নহওক, ধন্যবাদ। আচ্ছা, আপুনি ৰাইজক কি ক'ব? ধৰকচোন, ৰাইজে বহুত ৰাইজে ব্যৱহাৰ কৰি আছে, কিছুমানে কৰা নাই। তো ৰাইজে কি এইটো প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে? যোনে যোনে ব্যৱহাৰ কৰিছে তেওঁলোকে নিজে জানে। হয় হয়। যাৰ ব্যৱহাৰ কৰা নাই তেখেতে যদি সোধে তেনেহ'লে আমি যিটো ৰিজাল্ট পাইছোঁ সেইটোও ক'ব পাৰিম। তেনেহ'লে ৰাইজে ব্যৱহাৰ কৰিব পাৰে বুলি আপুনি পাৰে না? ৰিজাল্ট ঠিকেই আছে? ৰিজাল্টটো ঠিকেই আছে। ধন্যবাদ দাদা।